নমস্কাৰ ইছান নিউজৰ বিশেষ অনুষ্ঠান সমতলৈ মই সুশীল পাত্ৰ আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ হৈতে আছে এজন বিশিষ্ট ৰাজনীতিবিদ, বিভিন্ন সময়ত বিতৰ্ক হয় ব্যক্তিজনক লৈ, আৰু তেখেত হ'ল AIUDF দলৰ বিধায়ক, ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। আমিনুল ইছলাম ডাঙৰীয়া, মই মোৰ এই সমত অনুষ্ঠানলৈ আপোনাক মই স্বাগতম জনাইছো। ধন্যবাদ। মই প্ৰথমতে আপোনাক সুধিব বিচাৰিছো যে বিগত যি 3 দিন আজি শেষ হ'ল বিধানসভাৰ অধিৱেশন, আৰু এই অধিৱেশনত বিশেষভাৱে এইবাৰ চৰ্চিত হ'ল মাদ্ৰাছাক লৈ যিখন বিধেয়ক উত্থাপন হ'ল, আৰু সেই বিধেয়কখন শেষত গৃহীত হ'ল। আৰু এই বিধেয়কখনক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি? কাৰণ আপোনালোকে সদন ত্যাগ কৰিছিলে বিধেয়কখনক কেন্দ্ৰ কৰি। এইবাৰ আসলতে মাদ্ৰাছাৰ যিটো প্ৰাদেশিকৰণ আইন 2018 আৰু 1995 ৰিপিল কৰি যিখন বিল আনিছে, তাৰ লগতে আৰু 11খন বিল আহিছিলে। আচলতে এইখন বেছি চৰ্চিত হোৱাৰ কাৰণে বাকী কেইখন বিধেয়ক আলোচনাই হোৱা নাই। তাতে আৰু এটা ইম্পৰ্টেণ্ট আছিলে, য'ত কলেজৰ যিখিনি নন টিচিং ষ্টাফ তেওঁলোকৰ চেলাৰীৰ বিল, তাতো বহুত কম চেলাৰী, তেওঁলোকক মান্থলি 12,000 11,000 এনেকৈ জুনিয়ৰ এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, তেওঁলোকৰ বহুত কম চেলাৰী দিয়া হৈছে। আমিও তাতো এমেণ্ডমেণ্ট দিছিলোঁ অলপ বঢ়াবলৈ, সেইখিনি নকৰিলে। সেইখিনি আলোচনা, যিহেতু এই বিলখন লৈ বহুত বেছি বিতৰ্ক হৈছে, সেইকাৰণে বাকী বিলবিলাকৰ আলোচনাই হোৱা নাই। যিয়ে নহওক, মাদ্ৰাছা ৰিপিল বিল যিখন চৰকাৰে এইবাৰ বিধানসভাত পাৰিত কৰিলে আজি, এইখন আচলতে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যত কৰা হৈছে। অহা 2021 বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰাৰ কাৰণে এইটো কৰিছে। আৰু আমি যিটো বুজি পাইছোঁ যে এইটো একাংশ হিন্দুত্ববাদী সংগঠনক সন্তুষ্ট কৰিবলৈ কৰিছে, যাতে তেওঁলোকে চৰকাৰৰ আকৌ পুনৰ চৰকাৰ গঠনৰ কাৰণে বিজেপিক সহায় কৰে। আমি সেইটো বুজি পাইছোঁ। মই এটা কথা ধৰিব পৰা নাই যে আপোনালোকে প্ৰায় কৈছে যে এই গোটেই বিধেয়কখনক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি খেলিছে। যদি ধৰা হয় যে এই বিলখনৰ জৰিয়তে আমি যদি পাৰ্টিকুলাৰলি ক'ব যাওঁ যে সংখ্যালঘু লোকসকল, আপোনালোকে যিটো কৈছে যে সংখ্যালঘু লোকসকলক উপেক্ষিত কৰা হৈছে, তেওঁলোকৰ যি এক স্বাধীনতা আছিল, এই স্বাধীনতাটো খৰ্ব কৰা হৈছে, তেতিয়াহ'লে ভোট বেংকৰ ৰাজনীতি ক'ত হ'ল? যে সংখ্যালঘু জনতাই যেতিয়া তেওঁলোকক বেয়াই পালে, তেতিয়াহ'লে বিজেপিয়ে কাক লৈ ভোট বেংকৰ ৰচনা কৰে? এইটো কৰি তেওঁলোকে এটা চক্ৰক সন্তুষ্ট কৰিব বিচাৰিছে। আৰু আমি জানো যে আজি বিজেপি চৰকাৰ অসমত চলি আছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে তেখেতসকলে সিদ্ধান্ত যিটো লয়, নাগপুৰৰ কথা মতে কাম কৰিব লাগে। এইটো আমি বিজেপি দলৰ তেওঁলোকৰ লিমিটেশ্যনটো জানো। গতিকে নাগপুৰে যেতিয়া হেঁচা দিছে, গতিকে তেওঁলোকক সন্তুষ্ট কৰিবলৈ এইটো তেওঁলোকে কৰিবলৈ বাধ্য, কাৰণ বিজেপি তেওঁলোকৰ কথা মতে চলিব লাগে, আৰু তেওঁলোকক সন্তুষ্ট কৰাৰ কাৰণেই কৰিছে। আৰু ইয়াত আমি দেখিছোঁ যে আজি যিবিলাক মাদ্ৰাছা চলি আছিলে অসমত, তাত আনকি হাইস্কুলত চলি থকা অংক, বিজ্ঞান, সমাজ অধ্যয়ন, অসমীয়া, ইংৰাজী সকলো বিষয় তাত পঢ়োৱা হয়। ওপৰঞ্চি হিচাপে তাত আৰবী 2-এটা অতিৰিক্ত পেপাৰ আছে। সেইটোৱেতো শিক্ষা ক্ষেত্ৰত একো ক্ষতি কৰা নাই, আৰু এই ছাত্ৰ ছাত্ৰীসকলে আধুনিক শিক্ষাটো সমানে পাই আছে হাইস্কুলৰ নিচিনা। গতিকে তেওঁলোকে অতিৰিক্ত যদি 2-এটা আৰবী বিষয়ক জ্ঞান অলপ বেছিকৈ পাই আছে, এইটোতো ক্ষতি হোৱা নাই তেওঁলোকৰ। মই যদি ওলোটাকৈ আপোনাক কওঁ যে চৰকাৰে যিটো কৈছে যে আৰবী শিক্ষাটো থাকিব এটা বিষয় হিচাপে, সেই বিষয়টো থাকি যাব, সেই বিষয়টো বিলুপ্ত কৰা নহয়, মাত্ৰ ধৰ্মীয় শিক্ষা কিছুহে বাদ পৰিব। গতিকে তাৰ পাছত আপোনালোকে কৈছে যে মাদ্ৰাছাত আধুনিক শিক্ষা পাই আছে, আৰু এতিয়া চৰকাৰে যিটো নীতি কৰিব গৈছে যে আৰবী শিক্ষা থাকিব, কোনোবাই যদি আৰবী শিকিব বিচাৰে তেতিয়া এটা বিষয় হিচাপে শিকিব পাৰিব, আৰু তাৰ সমান্তৰালভাৱে বিজ্ঞান বা আধুনিক শিক্ষাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব। সেই ক্ষেত্ৰত আপোনালোকৰ সমস্যা ক'ত? যদি আৰবী শিকিবই পাৰে, মাত্ৰ তাৰ পৰা যি কিছু আপোনালোকৰ ধৰ্মীয় শিক্ষা আছিলে, ধৰ্মীয় শিক্ষা বাদ দিব। এতিয়া কথাটো হ'ল, চাওক, আৰবী বিষয়ক এতিয়া এটা মাত্ৰ পেপাৰ থাকিব, যিটো হাইস্কুলত যেনেকৈ অপশ্যনেল থাকে, কোনোবাই ইচ্ছা কৰিলে পঢ়িব পাৰে, নপঢ়িব পাৰে। আগত মাদ্ৰাছা নামটো থাকিলে কি এইটো কম্পালচৰি, এইটো পঢ়িব লাগে। আৰু তেতিয়া তাত আচলতে হাইস্কুলতকৈ অলপ বেছি নম্বৰৰ পৰীক্ষা তেওঁলোকে মেট্ৰিকত দিব লগা হয়, কাৰণ যিহেতু আৰবীটো তেওঁলোকে বাধ্যতামূলক তাত পঢ়ে। এতিয়া অপশ্যনেল থাকিব, একো কথা নাই। কিন্তু প্ৰব্লেমটো হ'ল যে আমি এটা বিচাৰিছিলোঁ যে যিসকলে আৰবী ভাষাৰ অলপ জ্ঞানটো পায়, তেওঁলোকে আমি দেখিছোঁ হাজাৰ হাজাৰ যুৱক আজি মধ্যপ্ৰাচ্যত বিভিন্ন দেশত সংস্থাপিত হৈছে। গতিকে এইটো চৰকাৰৰ একো ক্ষতি নহয়। এইটো সম্পূৰ্ণ এটা অসহিষ্ণু মনোভাৱ চৰকাৰে আচলতে প্ৰদৰ্শন কৰিলে। নাগপুৰৰ কথাত এইটো অসহিষ্ণুতা প্ৰকাশ কৰিলে যে আমি এই সুবিধাটো নিদিওঁ, য'ত সংবিধানৰ 29-30 আৰ্টিকল মতে যিটো সংখ্যালঘুসকলে তেওঁলোকে আৰবী, পাৰ্চী পঢ়া শিক্ষাৰ যিটো অধিকাৰ আছে, এইটোৰ পৰা বঞ্চিত কৰিলে। এইটো অসহিষ্ণুতা প্ৰকাশ কৰিলে। আপোনালোকে যিটো যুক্তি দি আছে, বিভিন্ন সময়ত আপোনালোকে কৈছে যে আৰবী শিকাৰ কাৰণে মধ্যপ্ৰাচ্যত আপোনালোকৰ
বহু ছাত্ৰ ছাত্ৰীয়ে চাকৰি কৰিব পাৰিছে সেই যুক্তিৰ ফালৰ পৰা যদি আমি ক'ব যাওঁ মই বিভিন্ন সময়ত কৈছোঁ এইটো কথা যে জাপান হওক ৰাছিয়া য'ত ইংৰাজী নচলে তাত ৰাছিয়ান শিকিব লাগে চীন হওক তেওঁলোকে ইংৰাজী ভাষাক প্ৰাধান্য নিদিয়ে তেনেস্থলতো কিন্তু ভাৰতৰ বহু লোকে গৈ চীনত চাকৰি কৰি আছে ৰাছিয়াত চাকৰি কৰিছে ফ্ৰান্সত চাকৰি কৰিছে বিশ্বৰ বিভিন্ন দেশত চাকৰি কৰাৰ নজিৰ আছে আৰু অসমৰ পৰা তেনেকুৱা প্ৰতিখন দেশতে আছে গতিকে যদি কাৰোবাৰ ভাষা শিকাৰ যদি আৱশ্যকতা অনুভৱ কৰে ব্যক্তিগতভাৱে ভাষা শিকিব পাৰে আৰু সেইটো এটা প্ৰতিবন্ধকতা হ'ব বুলি আমি নাভাবোঁ তেনেস্থলত যে কেৱল মধ্যপ্ৰাচ্যত চাকৰি কৰাৰ যিটো যুক্তি দি আৰবী অকল শিকাই থাকিব লাগিব বা মাদ্ৰাছা চলি থাকিব লাগিব সেইটো কিমান গ্ৰহণযোগ্য আৰু মই ইয়াৰ সমান্তৰালভাৱে আৰু এটা আপোনাক কথা সুধিছোঁ যে আমি যিটো দেখিছোঁ যে মাদ্ৰাছাবোৰ সাধাৰণতে দেখা যায় যে সংখ্যালঘু যিসমূহ পিছপৰা অঞ্চল আছে সেইসমূহ অঞ্চলৰ ল'ৰা ছোৱালীয়ে বিশেষকৈ মাদ্ৰাছাত পঢ়ে নাই এইটো আচলতে পিছপৰা অঞ্চলত বুলিয়েই নহয় আমি গুৱাহাটীতো আছে যোৰহাটতো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেখেতো মুক্তা মাদ্ৰাছাৰ পৰাই পঢ়ি আৰম্ভ কৰিছিল এনেকুৱা চিটিবিলাকতো আছে আৰু আপুনি যিটো কথা কৈছে যে ৰাছিয়া ফ্ৰান্স বা চীনত সেইবিলাক ভাষা সেইবিলাকৰো আমি দাবী কৰিছোঁ যে সেইবিলাক ভাষা শিকোৱাৰ কাৰণেও আমাৰ ইয়াত ব্যৱস্থা কৰা হওক তেতিয়া হয়তো এতিয়া ইয়াৰ পৰা এজন গৈ তাত ভাষাটো শিকিলেতো অলপ সমস্যা হয় হয়তো বহুত দিন তেওঁলোকে তাত কষ্ট কৰি শিকিব লগা হয় যদি আগতীয়াকৈ আমাৰ ভাৰতত এইটো ব্যাপক প্ৰৱৰ্তন কৰে যে বিদেশী ভাষা তেওঁলোকে তেতিয়া আমাৰ বহু নিবনুৱা যুৱক যুৱতী হয়তো ইয়াৰ পৰা ভাষাটো শিকি লৈ জাপান ফ্ৰান্স বা চীনত তেওঁলোকে চাকৰি কৰিবলৈ সহজ হ'ব সেইটো কোনো বাধা নাই চব হেৰি হ'ব লাগে কিন্তু এতিয়া কথাটো হ'ল কি আজি শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত যিটো কথা কৈছে যে ইয়াত মানে আৰবী বা ধৰ্মীয় যদি অকণমান শিক্ষা আছে সেইখিনি কমাই দি আৰু বেছিকৈ যদি আধুনিক শিক্ষাত জোৰ দিয়া হয় ইয়াৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক মানে মেডিকেল ইঞ্জিনিয়াৰ IAS হ'ব পাৰিব এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ এটা ছাৰ্ভে মতে সমগ্ৰ অসমত মুছলমান যিমান ছাত্ৰ ছাত্ৰী পঢ়ি আছে তাৰ 3% মাদ্ৰাছাত পঢ়ে আৰু বাকী 97% তেওঁলোক স্কুলত পঢ়ি আছে স্কুল কলেজত জেনেৰেল এডুকেশ্যনত এতিয়া এই 97% য'ত পঢ়ি আছে তাত কিন্তু বহু বিদ্যালয় ভেঞ্চাৰতো পঢ়ে সেইবিলাক প্ৰাদেশিকৰণ চৰকাৰে কৰি থকা নাই বছৰ বছৰ গৈ আছে বহু বিদ্যালয় এনেকুৱা আছে তাত 12টা 15টা শিক্ষকৰ পদ খালী হৈ আছে 5-6 বছৰ হৈ গ'ল আজিলৈকে পূৰণ কৰা নাই তাত সময়মতে তেওঁলোকে পাঠ্যপুথি নাপায় এবৰি সমস্যা আছে বহুত এনেকুৱা বিদ্যালয় মোৰ সমষ্টিত আছে য'ত মানে ক্লাছৰুমৰ অভাৱ সৰু ক্লাছৰুমত বহুত বেছি ছাত্ৰ ছাত্ৰী বহিব দিব নোৱাৰি গতিকে যদি ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে মাদ্ৰাছাসমূহত 3% ছাত্ৰ ছাত্ৰীৰ কথাটো চিন্তা কৰিছে ভাল কথা বাকী 97% য'ত পঢ়ি আছে তাত যিবিলাক শৈক্ষিক সমস্যা আছে সেইবিলাক সমাধান কৰকচোন তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ সুবিধাটো দিয়কচোন এইটো তেতিয়া আমি বুজি পালোঁ হয় সঁচাকৈ চৰকাৰৰ সদিচ্ছা আছে কিন্তু সেই 97% আৰু যিসকল পঢ়ি থকা নাই এতিয়ালৈকে চৰ চাপৰিত প্ৰায় 79% ছাত্ৰ ছাত্ৰী তেওঁলোক স্কুলতো নাযায় মাদ্ৰাছাতো নাযায় ক'তো নাযায় তেওঁলোক ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নালাগিব নেকি তেওঁলোক IAS হ'ব নালাগিব নেকি গতিকে চৰকাৰে সেই 3% যিখিনি মাদ্ৰাছাত পঢ়ি আছে ধৰি ল'লেও তেওঁলোকে আধুনিক শিক্ষাটো অলপ কম পাই আছে আৰবী শিক্ষাটো বেছি পাই আছে সেইকাৰণে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পৰা নাই এই 79% যে এতিয়া স্কুলতেই যোৱা নাই কাৰণ তাত স্কুল নাই মই এনেকুৱা দেখিছোঁ চহৰ অঞ্চলত য'ত ৰাইট টু এডুকেশ্যন এক্ট মতে প্ৰত্যেক 1 কিলোমিটাৰত এখন প্ৰাথমিক বিদ্যালয় থাকিব লাগে 3 কিলোমিটাৰত এখন ME স্কুল থাকিব লাগে চহৰত মই দেখিছোঁ 13 কিলোমিটাৰ 17 কিলোমিটাৰ এখন স্কুল নাই গতিকে তাত 79% ল'ৰা ছোৱালী স্কুলৰ বাহিৰত আছে তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাবলৈ চৰকাৰে কিয় নকৰে আমি ইমান দাবী কৰি আছোঁ যে তাত বিদ্যালয় দিয়ক স্কুল দিয়ক এই ল'ৰা ছোৱালীখিনিক শিক্ষাৰ ব্যৱস্থা কৰক তাত চৰকাৰে একো কৰিব নোৱাৰে কেৱল মাদ্ৰাছাৰ 3% ল'ৰা ছোৱালীক তেওঁলোককে ডক্টৰ ইঞ্জিনিয়াৰ বনাব ভাল কথাতে 79% স্কুলতেই যোৱা নাই সেই চিন্তা কিয় নকৰে আমিতো বাৰে বাৰে দাবী কৰি আহিছোঁ সেইখিনিও যদি কৰিলে হয় আমিনুল ইছলাম ডাঙৰীয়া মই আপোনাক এইখিনিতে মই এটা পোনপটীয়াকৈ আপোনাক প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে এই গোটেই বিষয়টো লৈ বহুদিনৰ পৰা ৰাজনীতি চলি আছে আপোনালোকে বিভিন্ন যুক্তি দিছে যে মাদ্ৰাছা কি কাৰণে ভাল সেই ধৰণৰ যুক্তি আপোনালোকে আগবঢ়াইছে আৰু আপোনাৰ যুক্তি নুশুনাৰ কাৰণে আপোনালোকে বিধানসভাৰ পৰা ওলাই আহিছে এতিয়া মই আপোনাক পোনপটীয়াকৈ সুধিব বিচাৰোঁ ইমান ভাল শিক্ষা ব্যৱস্থা এটা মাদ্ৰাছা আপোনালোকৰ যদি মই যুক্তি মানি লওঁ ইমান ভাল শিক্ষা ব্যৱস্থা এটা আপোনালোকৰ কিমান বিধায়ক আছে এতিয়া UDF-ৰ আমাৰতো এতিয়া 14জন আছে আপোনালোকৰ 14জন বিধায়ক আছে কংগ্ৰেছতো তেনেকুৱা সংখ্যালঘু বিধায়ক আছে যিসকলেও কৈছে যে মাদ্ৰাছা বন্ধ হ'ব নালাগে আপোনালোকৰ মাজৰ এই যিসকল বিধায়ক আছে তেওঁলোকৰ ল'ৰা ছোৱালী কোনোবা মাদ্ৰাছাত পঢ়েনে আজি তাৰিখত আছে পঢ়ে আৰু ইভেন বিধায়ক আমাৰ কেইবাগৰাকী বিধায়ক মাদ্ৰাছাৰ পৰা পঢ়ি অহা আছে অসম বিধানসভাত আমাৰ আনকি দলপতি হাফিজ বছিৰ আহমেদ কাছিমি সাহেব তেখেত কটন কলেজৰ লেকচাৰাৰো আছিলে তেখেতো মাদ্ৰাছা পঢ়ি অহা ডক্টৰ হাফিজ ৰফিকুল ইছলাম না আছে আমাৰ কেইবাগৰাকী বিধায়কৰ আছে আৰু এই গতিকে এই কথাটো মানে
মই এইটো কাৰণে ক'ব গৈছোঁ যিহেতু আপোনালোকে ভাল বস্তু এটা কথা কৈ আছে যে মাদ্ৰাছা ভাল, মাদ্ৰাছা থাকিব লাগে, আৰবত চাকৰি পোৱাত সুবিধা হয়, বিভিন্ন ক্ষেত্ৰত আগবাঢ়িব পাৰে। তেনেস্থলত ইমান ভাল বিষয় শিক্ষানুষ্ঠান এখন, তাত নিশ্চয়কৈ আপোনালোকে বিধায়কসকলে নিদৰ্শন দেখাব লাগিব, আপোনালোকৰ সতি সন্ততিক সেই বিদ্যালয়ত পঢ়াব লাগিব, মাদ্ৰাছাত পঢ়াব লাগিব। মই সেইটো কাৰণে যে সংখ্যাৰ ভিত্তিত কিমান পাৰ্চেণ্টেজ যদি মই উলিয়াব যাওঁ, আনুপাতিক হিচাপে আপোনাৰ কিমান আছে, কিমান শতাংশ বিধায়কৰ সন্তানে মাদ্ৰাছাত পঢ়ে আৰু কিমান শতাংশই আমাৰ এই অসমীয়া মাধ্যম নাইবা আমাৰ যিসমূহ প্ৰাইভেট স্কুল আছে সেইবোৰত পঢ়ে। আপোনালোকে সেইবোৰ তথ্য উলিয়াইছেনে? নাই, এইবিলাক এটা কথা চাওক, কাৰণ মই এইকাৰণে কৈছোঁ যে গোটেই বিষয়টো ৰাজনীতিকৰণ কৰি থকাটো হৈছে। কাৰণ মন্ত্ৰী বিধায়কৰ সন্তানে যিসমূহ অভিজাত বিদ্যালয় আছে, অভিজাত বিদ্যালয়ত পঢ়িব আৰু তেখেতসকলে যিসকল দুখীয়া ল'ৰা ছোৱালী আছে বা যিসকলে আধুনিক শিক্ষাৰ পৰা বঞ্চিত, সেইসকলৰ কাৰণে মাদ্ৰাছা ৰাখিব লাগে বুলি যুক্তি দিব, সেই কথাটো নিশ্চয়কৈ মানিব নোৱাৰি। নাই, এই কথাটো আনকি মোৰ নিজৰ ল'ৰাও মাদ্ৰাছাত হাফিজিয়ে পঢ়িছে, এতিয়া আকৌ স্কুলতো পঢ়ি আছে এই স্কুলত, গতিকে সেইটো বাধা নাই। সেইটো আৰু দ্বিতীয় কথাটো হ'ল মাদ্ৰাছাৰ সংখ্যা যিহেতু স্কুলৰ তুলনাত বহুত কম, অসমত 5 শতাধিক মাদ্ৰাছা আছে। মই প্ৰথমেই কৈছোঁ যে আমাৰ মুছলমান যিমান ছাত্ৰ ছাত্ৰী পঢ়ি আছে স্কুল কলেজত, তাৰ অনলি 3% মাদ্ৰাছাত পঢ়ি আছে, বাকী 97% স্কুলত পঢ়ি আছে কলেজত। আৰু বাকী যিখিনি পঢ়িয়ে থকা নাই সেইখিনি হ'ব লাগে আমাৰ প্ৰাইম মানে মুখ্য আমাৰ টাৰ্গেট হ'ব লাগে, যে এই যে চৰ চাপৰি 79% ল'ৰা ছোৱালী স্কুলত যোৱাই নাই পঢ়ি, সেইখিনিক কেনেকৈ স্কুলমুখী কৰিব পাৰি। মাদ্ৰাছাত পঢ়িলেও তেওঁ মানে মোটামুটি শিক্ষা পাই আছে, তাত অংক বিজ্ঞান অসমীয়া সেইবিলাকো পঢ়ি আছে, অলপ আৰবী পঢ়ি আছে, মোটামুটি শিক্ষাটো পাই আছে। এইখিনি লৈ আমি যিমান চিৰিয়াছ হৈছোঁ, তাতকৈ যিসকলে স্কুল পোৱা নাই কাৰণে স্কুলতেই যোৱা নাই, তেওঁলোকৰ লাইফ বৰবাদ হৈ আছে, সেইখিনি লৈ আমি এবাৰো চিন্তা কিয় নকৰোঁ? আমাৰ কথাটো সেইটো। চৰকাৰে দুইটা বিষয় চিন্তা কৰিব লাগে। আপুনি যিটো যুক্তি দিছে সঁচাই যে সকলো ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব লাগে, কিন্তু আমি সাধাৰণ নাগৰিকে বুজি নোপোৱা কথাটো এইটোৱে যে সংখ্যালঘুৰ ফালৰ পৰা যিসকল এতিয়া উচ্চ শিক্ষা লৈছে, আধুনিক শিক্ষা লৈছে, কোনোবা উকিল হৈছে, কোনোবা চিকিৎসক হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবাই অন্য ভাল প্ৰফেশ্যনত IAS IPS এই ধৰণৰ চিভিল ছাৰ্ভিচত আছে, তেখেতসকলৰ ল'ৰা ছোৱালীক কিন্তু আমি হয়তো খুব কম শতাংশ থাকিব পাৰে, 99% তেনে লোকৰ সন্তান কিন্তু মাদ্ৰাছালৈ নাযায়। যদি ইমান ভাল এটা শিক্ষা ব্যৱস্থা, তেতিয়াহ'লে সেই উচ্চ শিক্ষিত আধুনিক শিক্ষা পোৱা সেই লোকসকলে, যিসকলে আজিৰ তাৰিখত বহু মন্ত্ৰী বিধায়কে যিটো যুক্তি দি আছে যে মাদ্ৰাছা ভাল, মাদ্ৰাছাত থাকিব লাগে, তাত শিক্ষা ভাল, গতিকে সেইবোৰ শিক্ষানুষ্ঠানত নিশ্চয় তেওঁলোকৰ সতিসন্তন দি এটা উদাহৰণ দিব লাগিছিল, কিন্তু আমি সেইটো দেখা নাই। না, আছে এনেকৈ আৰু দুগৰাকীমান বিধায়কৰ ল'ৰাও মই হাফিজিয়া মাদ্ৰাছাত পঢ়া এনেকৈ পাইছোঁ, আনকি মোৰ ল'ৰাও হাফিজিয়া মাদ্ৰাছাত পঢ়িছে, এতিয়া স্কুলত পঢ়ি আছে। কিন্তু এতিয়া মোৰ কথাটো হ'ল যে মাদ্ৰাছা শিক্ষা তেওঁলোকে যেতিয়া মেট্ৰিকটো পাছ কৰিলে, তাত অংক, ইংৰাজী, বিজ্ঞান, সমাজ অধ্যয়ন চব পঢ়িলে, পঢ়াৰ পিছত গৈ আকৌ তেওঁলোকে কলেজতো পঢ়িব পাৰি আছে। এনেকৈ আমি বহুত দেখিছোঁ, ডক্টৰ হৈছে, IAS অফিচাৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, মাদ্ৰাছাৰ পৰা গৈছে, ইভেন হাইকোৰ্টৰ ভাল ভাল লয়াৰো পাইছোঁ। গতিকে তেওঁলোক যদি ভাল যিখিনি কোৱালিটি ষ্টুডেণ্ট, তেওঁলোকে পঢ়ি গৈ মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোক কলেজ গৈ তেওঁলোকে পঢ়ি আছে আৰু ডাঙৰ ডাঙৰ অফিচাৰ তেওঁলোক হৈ আছে, সেইটোত বাধা নাই। কিন্তু সেইটো আমি আজিও কৈছোঁ যে আধুনিকীকৰণ কৰক, মাদ্ৰাছাৰ নামটোৱে বন্ধ কৰিব লাগিব, আৰবীটো সম্পূৰ্ণ বন্ধ কৰিব লাগিব, উদ্দেশ্যটো আমি ভাল পোৱা নাই। আৰবী মই চৰকাৰৰ হৈ যুক্তি দিব যোৱা নাই, কিন্তু আমি যিবোৰ কথা শুনিছোঁ যে তাত কৈছে যে আৰবীটো এটা ভাষা হৈ থাকিব, এটা ভাষা হিচাপে ল'ব পাৰিব, মাত্ৰ যিটো ধৰ্মীয় শিক্ষা, আৰু কৈছে যে চৰকাৰী ধন, ভাৰতৰ গণতন্ত্ৰৰ যিটো নিয়ম সেই হিচাপে কোনো ধৰ্মক প্ৰাধান্য দিব নোৱাৰে, ধৰ্ম নিৰপেক্ষ দেশ এখন। গতিকে তাত গীতা পঢ়োৱাৰ কথাও নাহে, কোৰাণ পঢ়োৱাৰ কথাও নাহে, নাইবা অন্যান্য ধৰ্মপুথি পঢ়োৱাৰ কথাও নাহে। তেনেস্থলত ধৰ্মীয় শিক্ষাটো আপুনি ব্যক্তিগতভাৱে নাভাবেনে যে ধৰ্মটো সম্পূৰ্ণ এটা ব্যক্তিগত বিষয়? না, এইটো আমিও মানিলোঁ। আৰু যিবিলাক প্ৰাইভেট মাদ্ৰাছা আছে, ব্যক্তিগত খণ্ডত চলা আমাৰ, সেইবিলাক ৰাইজেই পৰিচালনা কৰি আছে, তেওঁলোকে চলাই আছে, তাত চৰকাৰে দৰমহা দিয়াও নাই। আৰু বহু সময়ত চৰকাৰে সেই মাদ্ৰাছাসমূহ ল'ব খুজিছিল, কিন্তু তেওঁলোকে ৰাইজেই লোৱা নাই যে আমাৰ ধৰ্মীয় শিক্ষা আমি ৰাইজেই চলাম। সেইটোত মই মানো যে ধৰ্মীয় শিক্ষাটো এনেকেই মানে ৰাইজেই চলাওক, এইটো চৰকাৰৰ পৃষ্ঠপোষকতা থাকিব নালাগে। কিন্তু আমি এইটোও দেখা পাইছোঁ, আজি চাওক মধ্যপ্ৰদেশ, হাৰিয়ানাৰ দৰে ৰাজ্যত তাত আনকি স্কুল লেভেলতো গীতা বা এনেকুৱা ধৰ্মীয় পাঠদান তাত দিয়া হয়, স্কুলত
ইন্ট্ৰডিউচ কৰা হৈছে, সম্প্ৰতি UPতো ইন্ট্ৰডিউচ কৰা হৈছে। আৰু আমিও যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া চৰিত্ৰ পাঠ, নীতি শিক্ষা এনেধৰণৰ কিছুমান আমি অতিৰিক্ত কিছুমান বিষয় আমাক দিয়া হৈছিলে। চৰিত্ৰ পাঠ, নীতি শিক্ষা ধৰক আমিও পঢ়িছিলোঁ, কিন্তু সেইটো এটা বেলেগ বিষয়, সেইটো কোনো ধৰ্মৰ লগত জড়িত নাছিল। কিছুমান ধৰ্মৰ হেৰিবিলাক আছিল, কাহিনী ক'ব পাৰে, কিন্তু তাত ধৰ্মীয় শিক্ষা তেনেকুৱাই চৰিত্ৰ পাঠ আৰু নীতি শিক্ষাৰ যিবোৰ আছিলে আপুনি পঢ়িছে, আমিও সেই ধৰণৰ পাই আহিছিলোঁ। সেইটো মানুহ চৰিত্ৰ গঠনৰ কাৰণে আজিৰ তাৰিখত আজিও সেইটো ইন্ট্ৰডিউচ হোৱাটো আমি বিচাৰোঁ। আজিও যে হাইস্কুলবিলাকত বা হেৰিত এই যে বিষয়বিলাক উঠাই দিলে, সেইটো আমি এটা অনুভৱ কৰোঁ যে আজি যিটো উশৃংখল যুৱ উশৃংখলতা হ'ল, মাদক দ্ৰব্য, সেই বিষয়বিলাক আজিও থাকিব লাগিছিল, চৰিত্ৰ গঠনৰ কাৰণে তেনেধৰণৰ পাঠ থকাটো থাকিব লাগে। গতিকে আজি যিটো আমিও পঢ়িছিলোঁ, হজৰত মহম্মদৰ উদাহৰণ দিয়া হৈছিলে, আৰু পাঠ্যপুথিত আমি পাইছিলোঁ, মহাপুৰুষসকলৰ শংকৰদেৱৰ দিয়া হৈছিলে। গতিকে এই বিষয়বোৰ আছিল, কিন্তু আজি যে উঠাই দিলে, যদি ধৰক তাত যদি গীতা পঢ়ায় বা তাত যদি কোৰাণ পঢ়ায় নাইবা তাত যদি অন্য ধৰ্মৰ বাইবেলৰ কথা পঢ়ায়, তেতিয়াহ'লে সেইটো যদি আমি ভাবোঁ এখন ধৰ্ম নিৰপেক্ষ দেশৰ সেইটো নীতি হোৱাটো আমিও নিবিচাৰোঁ। না, সেইটো নহ'লে সেইটো ঠিক আছে, সেইটো নহ'লে ভাল। যেনেকৈ মধ্যপ্ৰদেশ আৰু হাৰিয়ানাত গীতাও হ'ব নালাগে, সেইবিলাকে কৰিছে কাৰণে আমি কৰিম তেনেকুৱা যুক্তি গোৱাটো যেনেকৈ বাইবেল পঢ়াই স্কুলৰ হেৰিত। কিন্তু কথাটো হ'ল মানে কি, ইয়াত আচলতে মাদ্ৰাছাবিলাকত মই যিটো দেখিছোঁ আৰবী লিটাৰেচাৰ বুলি তাত 2-3টা পেপাৰ থাকে। হয়তো আজি যদি ক'ৰবাত সংস্কৃত টোলত হওক বা হেৰিত হাইস্কুলতে হওক, সংস্কৃতত যদি ক'ৰবাত গীতাৰ শ্লোক বা বেদ পুৰাণৰ পৰা কিবা শ্লোক আনে বা বিভিন্ন বাক্যত হেৰি কৰে, এইটো আমি আপত্তি কৰিব লগা নাই। কাৰণ আচলতে সংস্কৃত ধৰ্মৰ আপুনি যদি চাব যায় যে বেদ, উপনিষদ, গীতা, সেই মানে সংস্কৃত ভাষাৰ মাতৃ বুলি ক'ব লাগিব। মানে তাৰ পৰা যিবিলাক চেণ্টেঞ্চ আনি পেলাই ইয়াত দিব, ফিটিং কৰিব, এইটো মানে বিভিন্ন বাক্যত বিভিন্ন প্ৰবন্ধত বা হেৰিত থাকিব পাৰে। মাদ্ৰাছাতো এনেকুৱা আছে, কোৰাণৰ পৰাও কোটেশ্যন থাকে, হাদিছৰ পৰা, কাৰণ তাত সেইটো যিহেতু এটা উত্তম সাহিত্যিক সৃষ্টি আছিলে। গতিকে সেই কথাটোক ডাইৰেক্ট ধৰ্ম শিক্ষা বা হেৰি তেনেকৈ নাভাবিবও পাৰি আমি, কাৰণ এইটো লিটাৰেচাৰৰ শিক্ষাৰ কাৰণে এইটো এটা উন্নত লিটাৰেচাৰ শিক্ষা দিয়া হয়। তথাপিও যদি এইটো আপত্তি কৰিছে, আমি কৈছিলোঁ ঠিক আছে, যদি সেইখিনিও আপোনালোকৰ আপত্তি আছে, সেইটো আধুনিকীকৰণ মাদ্ৰাছা শিক্ষাটো আধুনিকীকৰণ কৰি তাতে যাতে আৰু কিবা যদি ছাবজেক্ট কম্পিউটাৰ বা আৰু বেটাৰ কিবা দিব পাৰি বা এইটো অলপ কমাই অন্য মানে মাদ্ৰাছাৰ নামটোৱেই হেৰি মুখে হ'ব লাগে, স্কুল নাম হ'ব লাগে, মানে এটা এডামেণ্ট হৈ গৈছে চৰকাৰে। এই কথাটোতে আমাৰ আপত্তি, আমি মাদ্ৰাছা অঁতৰাই দিম। আৰু এইটো এটা মেছেজ দিব বিচাৰিছে ইলেকশ্যনৰ আগত, যে আমি এটা কাম কৰিলোঁ, মাদ্ৰাছা অঁতৰাই দিলোঁ, আৰু এইটো ইছ্যুলৈ যাব বিচাৰিছে। এইটো আমি ভাল পোৱা নাই। আমাৰ কথা হ'ল আধুনিক সংস্কাৰ কৰক, মডাৰ্ণাইজ কৰক, বা যদি কিবা ছাবজেক্ট পৰিৱৰ্তন কৰিলে সেইখিনি কৰক, মাদ্ৰাছাৰ ষ্টেটাছটো থাকক। এইটোত মানে এই এডামেণ্ট হোৱাটো, কাৰণ আমি চিলেক্ট কমিটিত দিব ক'লোঁ যে এইটো এটা জটিল বিষয়, গতিকে একদিনত সমাধান নহয়, এটা চিলেক্ট কমিটি বনাই তাত বিলটো দিয়ক, তেওঁলোকেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনৰ লগত আলোচনা কৰি লাগিলে 2 মাহ টাইম লওক, পিছত আকৌ সদনত চৰকাৰে কৰিলে, সদনত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে, আল্টিমেটলি গৃহীত হ'ল এইখন। এতিয়া আপোনালোকে কৈছিলে যে ইয়াৰ পিছত আপোনাৰ আদালতৰ হয়তো আপোনালোকে যাব পাৰে। হয়, সেইটো আমি আলোচনা কৰিম, প্ৰয়োজন হ'লে আমি যাম, কাৰণ চৰকাৰৰ উদ্দেশ্যটো আমি ভাল দেখা নাই। নহ'লে চিলেক্ট কমিটিত দিলে হয়, সঁচা উদ্দেশ্যত হ'লে যে এক্সপাৰ্টসকলে আমাক এটা কমেণ্ট দিয়ক, তেওঁলোকে আৰু সেই কমেণ্ট মতে আমি সদনত ভালকৈ আলোচনা কৰিলোঁ হয়, য'ত সঁচাকেই এটা কমিউনিটিৰ বা আমাৰ ভৱিষ্যত প্ৰজন্মৰ যেনেকৈ মংগল হয়, কেনেকৈ মডাৰ্ণাইজ কৰিব পাৰি, সেইটো কৰিলে আমি ধন্যবাদ দিলোঁ হয়। যে চৰকাৰে মাদ্ৰাছা বিলুপ্তি কৰিম বুলি মানে এডামেণ্ট হৈ কৰিছে, যাতে ইলেকশ্যনত ইছ্যু বনাব পাৰি। এই বস্তুটোৱে আমাৰ কাৰণে ডাউটফুল। যিটো আমিনুল ইছলাম ডাঙৰীয়া, আমাৰ চমত অনুষ্ঠানত আমি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে এটা নিৰ্দিষ্ট আমি ৰাজনৈতিক বিষয়লৈ বিশেষকৈ ইয়াত আলোচনা নকৰোঁ। আমি ব্যক্তি যিজনক আমি নিমন্ত্ৰণ কৰোঁ, তেখেতৰ আমি বিভিন্ন কথা আমি আলোচনা কৰোঁ। মই সেইটো কাৰণে এই চমত অনুষ্ঠানত যদিও এই কাৰেণ্ট টপিক এটা মই আপোনাৰ লগত আলোচনা কৰিলোঁ, তাৰ সমান্তৰালভাৱে মই আমাৰ ইষ্টাৰ্ণ নিউজৰ দৰ্শকক আপোনাৰ মুখেৰে মই জনাব বিচাৰিম আপোনাৰ ৰাজনৈতিক জীৱনৰ উত্থান, কি ধৰণে আপুনি ৰাজনীতিত সোমালে, শিক্ষা জীৱন কেনেকৈ আৰম্ভ হৈছিল, তাৰপিছত আপুনি কেনেকৈ ৰাজনীতিলে, এই বিষয়বোৰো আমি আলোচনা কৰিম। মই পুনৰ উভতি আহিছোঁ আপোনাৰ মাজলৈ, যে আপোনাক আমি পূৰ্বতে কৈছিলোঁ যে আমাৰ চমত অনুষ্ঠানত আমি বহুকেইটা বিষয় আমি আলোচনা কৰোঁ। মই এতিয়া আপোনাৰ এই ৰাজনৈতিক যিটো আপোনাৰ যাত্ৰা, সেই ৰাজনৈতিক যাত্ৰাৰ বিষয়ে মই জানিব বিচাৰিম। কি ধৰণে আপুনি এই ৰাজনীতিত প্ৰৱেশ কৰিলে, কেতিয়া প্ৰৱেশ কৰিলে? আচলতে মই ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ কোনো পৰিয়ালৰ নহয়, আৰু মোৰ পিতৃ এগৰাকী শিক্ষক আছিলে আৰু তেখেত আছিলে ধৰ্মগুৰু। উত্তৰ পূব ভাৰতৰ 7টা ৰাজ্যৰ আমিৰে শৰীয়ত বুলি কয়, যিটো ইছলাম ধৰ্মৰ সৰ্বোচ্চ ধৰ্মীয় পদবী তেখেত আছিলে। আৰু তেখেত আৰু তেখেতেও নিজে
শিক্ষক হিচাপে গোটেই জীৱন শিক্ষকতা কৰিছিল বা ময়ো নিজে এগৰাকী শিক্ষক আছিলোঁ আপুনি ক'ত কৰিছিলে শিক্ষকতা মই আমাৰ ঘৰৰ ওচৰতে শালপাৰা এম ই মাদ্ৰাছাত শিক্ষকতা কৰিছিলোঁ আৰু তাৰপিছত মই অসম সৰ্বশিক্ষা অভিযান মিছনৰ মানে ৰিচোৰ্চ টিচাৰ সমল শিক্ষক হিচাপে গোটেই নগাঁও জিলাত বিভিন্ন স্কুল ভিজিট টিচাৰ ট্ৰেইনিং এই কামবিলাক মই কৰিছিলোঁ কিন্তু আচলতে ৰাজনীতি কৰিম বুলি আগতে কেতিয়াও ভাবাই নাই আৰু কিন্তু মই তাৰ লগে লগে অলপ সমাজ সেৱাৰ কামতো জড়িত আছিলোঁ মই নগাঁও আঞ্চলিক সমাজ কল্যাণ সমিতি মুক্তাৱলী পুথিভঁৰাল বা বিভিন্ন কেইবাটাও সংগঠনৰ মই সম্পাদক সভাপতি আছিলোঁ সেইবিলাকৰ জৰিয়তে মই বহু সময় পালেই মই সমাজ সেৱাৰ কামত বহুত বেছি সময় দিছিলোঁ আৰু সেইটো কাৰণে যথেষ্ট ৰাইজৰ লগত মোৰ ভাল এটা সম্পৰ্ক আছিল ৰাইজেও মোক ভাল পায় আৰু এটা সময়ত 2011 চনত মানে এনেকুৱা এটা পৰ্যায় হ'ল বহু লোকে আহি পেলাই মোক ধৰিলে যে আপুনি বিধায়ক খেলিব লাগে আৰু উপায়ন্তৰ হৈ মই তেতিয়া চাকৰিটো আছিল আচলতে চাকৰি ৰিজাইন কৰি আহি নিৰ্বাচন খেলি যদি দুৰ্ভাগ্যক্ৰমে হাৰি যাওঁ পিছত আকৌ চাকৰিটো ঘূৰাই নাপাম মই অলপ টেনশ্যনতো আছিলোঁ তথাপিও মানে ৰাইজে যিমান ব্যাপকভাৱে আহি পেলাই অনুৰোধ কৰিলে মানে এনেকুৱা লাগিল যে মই জিকি যাম তাৰপিছত আচলতে ৰিস্ক ল'লোঁ আহি পেলাই ইলেকশ্যন খেলিলোঁ আৰু জিকিলোঁ তাৰপিছত দ্বিতীয়বাৰ ধিং সমষ্টিত আজিলৈকে এগৰাকী বিধায়ক দুবাৰ হ'ব পৰা নাই মানে ক্ৰমাগত ময়ে প্ৰথমগৰাকী বিধায়ক যে ধিং সমষ্টিত ক্ৰমাগত দুবাৰ মই জয়লাভ কৰিছোঁ গতিকে এইখিনি আৰু মোৰ ৰাজনৈতিক জীৱনত কিন্তু এই সীমিত সময়ত কিন্তু আপুনি এজন পৰিপক্ক ৰাজনীতিবিদ হিচাপে পৰিচয় দিছে বিধানসভাত খুবেই আপুনি সৰব হৈ থাকে নহয় জানো ধন্যবাদ মই যিমানখিনি সম্ভৱ মই চেষ্টা কৰোঁ আৰু এটা কথা মই অসম বিধানসভাত যোৱা যিটো 2011 পৰা 16লৈকে এই 5 বছৰত মানে বিধানসভাত প্ৰশ্ন উত্থাপন কৰাৰ ক্ষেত্ৰত মই এটা ৰেকৰ্ড চাইছোঁ যে 1937 চনৰ পৰা আজিলৈকে অসম বিধানসভাৰ ইতিহাসত 5 বছৰৰ ভিতৰত আটাইতকৈ বেছি প্ৰশ্ন উত্থাপন কৰা বা ডিভাইচত অংশগ্ৰহণ কৰা সেইটো ৰেকৰ্ড মোৰ নামত আছিলে যোৱা 5 বছৰত এইটো 80 বছৰৰ ৰেকৰ্ড আৰু মই এটা কথা মই প্ৰশ্ন উত্থাপন কৰোঁতে মানে চাহ জনগোষ্ঠী হওক ধৰ্মীয় সংখ্যালঘু হওক SC ST বিষ্ণুপ্ৰিয়া মণিপ্ৰিয়া সকলো সম্প্ৰদায়ৰ সমস্যালৈ প্ৰশ্ন কৰোঁ আনকি বিষ্ণুপ্ৰিয়া মণিপ্ৰিয়া সম্প্ৰদায়ৰ কেইজনমান লোকে মোক আহি পেলাই গামোচা দি থৈ গ'ল মোৰ গুৱাহাটীত কৈছে আমাৰ কমিউনিটিৰ কাৰণে আজিলৈকে কোনো বিধায়কে আমি দেখিছোঁ বিধানসভাত আপুনি বিভিন্ন জনগোষ্ঠীৰ কথা আপুনি উত্থাপন কৰে আৰু দলমত নিৰ্বিশেষে আপুনি বিভিন্ন সমস্যা আপুনি তাত উত্থাপন কৰিছে আৰু সেই হিচাপে আপুনি নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য কাৰণ বিধানসভাৰ মজিয়াখনেই হ'ল যে ৰাইজৰ সমস্যাসমূহ দাঙি ধৰাৰ কাৰণে এখন উপযুক্ত স্থান কিন্তু তাৰ মাজতো বিভিন্ন বিতৰ্কত আপুনি সাঙুৰ খাই পৰে 2017ত মোৰ যদি ভুল হোৱা নাই 2017ত আপোনাক বিধানসভাৰ পৰা 3 দিনৰ কাৰণে বহিষ্কাৰ কৰিছিলে এই কথাটো হয় বিধানসভাত মই মোৰ এটা বক্তব্য ফেচবুক লাইভ কৰাৰ কাৰণে 3 দিনৰ কাৰণে বহিষ্কাৰ কৰা হৈছিল আৰু মই যিটো বিধানসভাৰ অধ্যক্ষই যিটো ৰুলিং দিছে মই লগে লগে মানি গৈছিলোঁ কিন্তু এটা কথা মোৰ দুখ থাকি গ'ল তাৰপিছতো মই দেখিছোঁ এই পবিত্ৰ সদনৰ মজিয়াত হয়তো কোনো মন্ত্ৰীয়ে কেইবাবাৰো বা অন্য কোনোবাই তেওঁলোকে আকৌ ফেচবুক লাইভ কৰিছে মই স্পীকাৰক লিখিতও দিছোঁ কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা নল'লে স্পীকাৰ মানে কথাটো এনেকুৱা হৈছে যে বিধানসভাত আপুনি শাসক পক্ষৰ নোহোৱাৰ কাৰণে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা ল'লে আৰু তেখেতসকলে লোৱা নাই নাই এনেকুৱাই হৈ গ'ল যে শাসক পক্ষ হোৱাৰ কাৰণে তেওঁলোকক গতিকে আমি এটা বিচাৰিছিলোঁ যে বিধানসভাত সকলোৰে কাৰণে একেই হ'ব লাগে শাসকীয় পক্ষই মানে যদি এইটো নিয়মত নাই বিধানসভাত মোবাইল লৈ যোৱা বা লাইভ কৰা কিন্তু তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা নাই গতিকে এই কথাবিলাক মই জনাইছিলোঁ পিছত আৰু একশ্যন নল'লে যেতিয়া আৰু বহি আছোঁ আৰু সেই বিতৰ্কটোৰ পিছত আপোনাৰ আৰু এটা ক'ব লাগিব যে এইটো দুৰ্ঘটনাই বুলিয়ে কওক নাইবা আপোনাৰ জীৱনৰ মই ভাবোঁ যে ৰাজনৈতিক জীৱনৰ এটা কলা অধ্যায় বুলিয়ে ক'ব লাগিব যে কৰোণাৰ সময়ত আপুনি বিশেষ এটা মন্তব্য কৰিলে কাৰোবাৰ সৈতে ব্যক্তিগত আপুনি বাৰ্তালাপ কৰিলে আৰু সেই বাৰ্তালাপটো ৰাজহুৱা হোৱাৰ পিছত আপোনাৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ল নাই এই কথাটোৰ কাৰণে মই এটা কাৰণে আক্ষেপ নকৰোঁ যে ইয়াত মোৰ উদ্দেশ্য বেয়া নাছিল বা মই কোনো বেয়াভাৱে হেৰি কৰা নাছিলোঁ আচলতে তাৰ বেকগ্ৰাউণ্ডত এটা কথা আছিলে লাহৰীঘাটত এটা কোৱাৰেণ্টাইন চেণ্টাৰ দিয়া হৈছিল প্ৰথম তেতিয়া আমি সকলোৱে আতংকিত নতুনকৈ কৰোণা আহিছে কি হ'ব নহ'ব আমি ইটালীৰ আমেৰিকাৰ খবৰবিলাক পাই আছোঁ তেতিয়া লাহৰীঘাট কোৱাৰেণ্টাইন চেণ্টাৰত অলপ যিসকল নিজামুদ্দিনৰ পৰা অহা জামাতি লোকসকলক তাত ৰখা হৈছিল তেতিয়া তেওঁলোকতো ঘৰত আহিছিল কোনোবাই দিল্লীৰ পৰা 25 দিন 1 মাহ আগত আহিছে ঘৰত তেওঁলোকক বিচাৰি আনিলে তেওঁলোক গৈ আছে কিন্তু তাত এটা পৰিৱেশ হ'ল কি তেওঁলোকক ঘৰত কোনো নাযায় চাফাও নকৰে লেতেৰা হৈ আছে
খোৱা পানী বটল পৰ্যন্ত নিদিয়ে, তেওঁলোকক মানে দূৰৰ পৰা কিবা খোৱা বস্তু বস্তাৰে মেৰিয়াই দলিয়াই দিয়ে, মানে এনেকুৱা এটা ঘটনা হ'ল। তেতিয়া তেওঁলোকে অলপ ইনচিকিউৰ ফিল কৰে, আনকি টয়লেটৰ পৰা গৈ তেওঁলোকে তাৰ টেপৰ পানী আনি খাব লগা হ'ল। এই কথাবিলাক যেতিয়া পৰিয়ালৰ লোকে গম পালে, তেওঁলোকে কৈছে তেওঁলোকে আঁঠুৱা নাই, ৰাতি শুব নোৱাৰে মহৰ কামোৰত, গতিকে তেওঁলোকে আঁঠুৱা লৈ গৈছিল নতুন, যে আমি আঁঠুৱাবিলাক দিওঁ বা পানীৰ বটল কাৰ্টুন দি থৈ যাওঁ, তেওঁলোক খুব কষ্ট পাই আছে। তেতিয়া মানে তাত যিটো NGOক দায়িত্ব দিয়া হৈছিল, তেওঁলোকে কৈছে না এইবিলাক নালাগে, দিব নোৱাৰিবা, আঁঠুৱা আৰু পানী দিলে আপোনাক কৈছে ইয়াত যোন সোমাইছে আৰু ঘূৰি যাব নোৱাৰে, তোমালোক ঘূৰি যোৱা, ডেড বডি বুলি ধৰি লোৱা। তেতিয়া সেই মানুহসকল কিছুমানে মোক কান্দি কান্দি ফোন কৰি জনাইছিলে যে এইটো কি কথা, ভাল মানুহ গৈছে, কোনোদিন জ্বৰ হোৱা নাই, কাহ হোৱা নাই, এটা টেষ্টিং কৰিব, তেওঁলোক দিল্লীৰ পৰা আহিছে একমাহ আগত, গতিকে তেওঁলোকে মানে ডেড বডি হৈ ঘূৰি আহিব, মানে কথাটো কি? মানে NGOৰ লোকসকলে কৈছিলে। NGOৰ লোকসকলে মানে যোন ইনচাৰ্জ ডক্টৰক মই কল কৰিলোঁ, ডক্টৰে কৈছে এইটো আমাৰ জিম্মাত নাই, এইটো NGOৰ কাৰোবাক দিছে। তো এই কথাটো আচলতে মই 2-3জনৰ লগত ফোনত কথা পাতিছিলোঁ, এই কথাটোৰ মিনিং কি? কৈছে যে তেওঁলোকে আঁঠুৱাও দিব নিদিয়ে, খোৱা পানীও নিদিয়ে, কৈছে এইবিলাক আৰু ঘূৰি নাযায়, ডেড বডি হৈহে যাব, তোমালোক আঁঠুৱাৰ চিন্তা কৰি লাভ নাই। মই বোলো কিবা ৰহস্য আছে নেকি? কথাটো শুনি মই অলপ শংকিত হৈছিলোঁ। আৰু এইটো মই ৰাজহুৱাভাৱে ক'তো কোৱা নাই বা ফেচবুকতো দিয়া নাই বা প্ৰশ্নটো ইয়াতে উত্থাপন হৈছে যে আপুনি খুবেই ব্যক্তিগতভাৱে এই কথাবোৰ আলোচনা কৰিছে। বিভিন্ন ব্যক্তি সেই ধৰণৰ কথা পাতে, বিভিন্ন সময়ত নিজৰ খোকোজাত থাকে আৰু সেইবোৰ ব্যক্তিগত মন্তব্য হিচাপে গ্ৰহণ কৰে। আৰু আপুনি যিসকল ব্যক্তিৰ সৈতে এই কথা আলোচনা কৰিছিল, নিশ্চয় আপোনাৰ ঘনিষ্ঠ আছিল, যাৰ বাবে আপুনি এই ধৰণৰ কথা পাতিছিল। তেতিয়াহ'লে সেই ঘনিষ্ঠ ব্যক্তিয়ে আপোনাৰ এই কথাবোৰ উলিয়াই দি এক ৰাজনৈতিক আপোনাৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছিলে নেকি? কথাটো তেনেকৈ সন্দেহ হৈছে মোৰ, যে এতিয়া মই আপোনাৰতো তেওঁলোক ঘনিষ্ঠ, নিশ্চয়কৈ ঘনিষ্ঠ হ'ব, কাৰণ যিহেতু আপুনি এই ধৰণৰ কথা পাতিছিলে। এতিয়া সেইকাৰণেই মোৰো এটা সন্দেহ হয়, যিহেতু ইয়াতে ৰাজনৈতিক এটা চক্ৰান্ত আছে, নহ'লে এই কথাবিলাক কিবা এটা কিছুমান মানুহে মোক কোৱাৰ কাৰণে মোৰো এটা শংকা হ'ল যে ইয়াত কি সিহঁতৰ পৰিকল্পনাটো কি, সিহঁতে কিয় এনেকৈ ক'লে। কথাটো মই ঘনিষ্ঠসকলৰ লগতে আলোচনা কৰিছিলোঁ, তাতে হয়তো তেওঁলোক কোনোবাই হয়তো কথাটো কেনেকৈ লিক হ'ল কি নাজানো, কিন্তু যিয়ে নহওক গোটেই বিষয়টো, কাৰণ আপোনাৰ কথা পতা যেতিয়া ৰেকৰ্ডিং কৰাৰ কথা তেওঁলোকে ভাবিছে, এটা পূৰ্ব পৰিকল্পিত নিশ্চয়কৈ হ'ব, কাৰণ ৰেকৰ্ডিং কৰিছে, তাৰপিছত সেইটো উলিয়াই দিছে। সাধাৰণতে সকলো কথা ৰেকৰ্ডিং কৰা নাযায়, গতিকে আপোনাৰ সৈতে হোৱা কথাবোৰ যিহেতু ৰেকৰ্ডিং কৰিছে, পিছত উলিয়াই দিছে, গতিকে ৰাজনৈতিক এটা ষড়যন্ত্ৰ আপুনি গুণ পাইছিলে তাৰমানে বিষয়টো? নাই, এইটো মোৰো সন্দেহ হয় যে ইয়াতে ৰাজনৈতিক কিবা হয়তো ষড়যন্ত্ৰ। কিন্তু আপুনি যি 2-4জনৰ সৈতে কথা পাতিছিলে, আপুনিতো নিশ্চয় জানে যে আপুনি কাৰ সৈতে কথা পাতিছিলে, কোনে ভিডিঅ'টো উলিয়াই দিলে, অডিঅ'টো উলিয়াই দিলে, এই কথাবোৰতো নিশ্চয় আপুনি গম পায়। নাই, এতিয়া কোনে উলিয়াই দিছে সেইটো এতিয়ালৈকে মই গম পোৱা নাই, কিন্তু কাৰ সৈতে কথা পাতিছিলে আপুনিতো জানে এইটো কথা? সেইটো জানো, কিন্তু তাৰ ভিতৰত কোনে কামটো কৰিলে সেই কথাটো মই গম পোৱা নাই বা বুজি পোৱা নাই। আপোনাৰ দলৰ সদস্যই আছিল নে তেওঁলোক? না, দলৰো আছে বা দলৰ নোহোৱাও 1-2জন আছে, যিসকল মানে অলপ সামাজিক সচেতন, তেনেকুৱা লোকো আছে। এতিয়া মই ক'ব পৰা নাই, কিছুমানৰ থাকে কি মোবাইলত অট'মেটিক ৰেকৰ্ডিং থাকে, গতিকে প্ৰথম হয়তো ভাবা নাই তেওঁ মই কি হয়তো ৰেকৰ্ডিং হৈ আছে, হয়তো এইটো ভাবিও হ'ব পাৰে, মই এটা ভাবিছোঁ যে বিষয়টো তেওঁ হয়তো চিৰিয়াছ বুলি ভাবি তেওঁৰ কোনোবা ঘনিষ্ঠক ৰেকৰ্ডিং যদি হৈ আছে ফৰৱাৰ্ডো কৰিব পাৰে, ফৰৱাৰ্ড কৰিলে যে এনেকুৱা এটা চিৰিয়াছ মেটাৰ, হয়তো তেওঁ তাৰ আৰু কোনোবা এটা ঘনিষ্ঠক দিলে যে এটা চিৰিয়াছ এনেকুৱা কথা, এনেকৈও গৈও হ'ব পাৰে। সেইকাৰণে মই সন্দেহ এটা হয় ৰাজনৈতিক চক্ৰান্ত থাকিব পাৰে, নহ'লে কোনোবাই মেটাৰটো চিৰিয়াছ বুলি যে আৰু এজনক জনাব, আৰু এজন কোনোবা সচেতন, এনেকৈও হৈ যাব পাৰে। সেইকাৰণে মই কথাটো খাটাংকৈ ক'ব পৰা নাই এইটো কি। আপোনাৰ কাৰণে এটা নতুন অভিজ্ঞতা আছিলে নিশ্চয়, কাৰণ আপোনাক 7 দিন কাষ্টডি দিয়া হৈছিলে কিজানি, গতিকে সেইটো এটা সম্পূৰ্ণ এটা আপোনাৰ কাৰণে এটা তিক্ততাপূৰ্ণ দিন হ'ব নিশ্চয়কৈ। নাই, মইতো আচলতে পুলিচ কাষ্টডিত মই একদিনেই ৰাখিছিল, তাৰপিছতো মোক ন্যায়িক জিম্মাত দিলে। তাৰপিছত যেতিয়া নগাঁও জেইলত মোক কোৱাৰেণ্টাইনত ৰখা হৈছিল 12 দিন, তাৰপিছত আকৌ CIDয়ে নতুনকৈ গোচৰ ৰুজু কৰি আকৌ মোক গুৱাহাটী কাৰাগাৰলৈ আনিলে। ইয়াতে 44 দিন মই গুৱাহাটী কাৰাগাৰত থাকিব লগা হ'ল। আৰু এইটো তাৰপিছত দেখিলোঁ চৰকাৰ ইনভলভ হৈ গৈছে, আকৌ CID আচলতে মোৰ বিৰুদ্ধে তেনেকৈ অভিযোগেই পোৱা নাই। মোক 2 দিন জেৰা নামত মাতি আনি কি সুধিব কি নুসুধিব নিজেই তেওঁলোকে যি সুধিছে, মানে এনেকুৱা ফিক্সড একো এলিগেশ্যন নাই এনেধৰণৰ। মানে পিছত মই বুজি পালোঁ ইয়াত হয়তো কিবা চৰকাৰৰ ফালৰ পৰাও কিবা এটা হেৰি আছিল নেকি যে মই বেছি দিন থাকিব লাগে, নাজানো। যিয়ে নহওক, তাৰপিছত ন্যায়ালয়ে যিটো হেৰি কৰিলে, মই জাষ্টি দিলে বা মই বেইল পালোঁ, এতিয়ালৈকে চলি আছোঁ। কিন্তু কথাটো হ'ল মানে আচলতে মোৰ উদ্দেশ্যটো ক্লিয়াৰ, বা মই আৰু তেতিয়া আৰু এটা কাৰণত মই শংকিত হৈছিলোঁ, সেইকেইদিনত কিন্তু চৰকাৰেও খুব নিজামুদ্দিন, মানে যেন এনেকুৱা হ'ল ভাৰতত নিজামুদ্দিন মাৰ্কেজেই কৰোণা আনিছে, তেওঁলোকে তাত কিছুমানে কৰোণা জেহাদ বুলি উলিয়াই দিলে, ইয়াত গোটেই অসমত চৰ্চা হৈ আছে
যে তাতে মানে কিছুমান মানুহে এনেকুৱা বুজাইছে ইয়াতে মিডিয়াবিলাকতো খুব প্ৰচাৰ কৰিছিলে যে তাত গৈ পেলাই যেন কিছুমানে নিজৰ গাত কৰোণাটো লৈ আহি অসমত আহি ইয়াত বিস্ফোৰণ কৰিবলৈ আহিছে মানুহকেইটাক ধৰ মাৰ কিছুমান গাঁৱত এনেকৈ লাগিছে মুছলমান মানুহ আমাৰ গাঁৱত প্ৰৱেশ নিষেধ ইহঁতক দেখিলে আনকি বিজেপিৰ এগৰাকী বিধায়কে কৈছে 500মান মানুহক গুলিয়াই মাৰিব লাগে কিছুমানে কিন্তু সেই কথাবিলাকৰ কাৰণে যে একশ্যন নহ'ল চৌমতটো কোনোবা বিধায়কে যদি কয় যে গুলিয়াই মাৰিব লাগে ইহঁতে হেৰি কৰিছে মইতো কৈছিলোঁ মানুহখিনি বচাব লাগে যদি সঁচাকৈ মানুহখিনিৰ প্ৰতি ইল ট্ৰিট হৈছে বা কোৱাৰেণ্টাইন চেণ্টাৰত থকা মানুহখিনিক যদি খোৱা বস্তু পানী আঁঠুৱা এইবিলাক দিয়া হোৱা নাই তেওঁলোকক দিব লাগে আৰু গোটেই বিষয়টো সেই সময়ত সাংঘাতিকভাৱে চৰ্চিত হৈছিল আৰু সেই গোটেই বিষয়টো প্ৰত্যেকে পুংখানুপুংখভাৱে সংবাদ মাধ্যমো পৰিৱেশন কৰিছিল ৰাইজে নজনা কথা কিছু বা আমিও আজিলৈকে জনা নাই আপুনি জেললৈকে গ'ল বিভিন্ন লোকৰ সেই অভিজ্ঞতাটো নাথাকে আপুনি বিধায়ক হৈ আপুনি ক'লে দুবাৰকৈ আপুনি সন্মানীয় ধিং সমষ্টিৰ পৰা আপুনি বিধায়ক হৈ আহিছে তাৰ পাছত আপুনি এই ধৰণৰ ঘটনা এটাৰ কাৰণে আপুনি জেললৈ যাব লগা হ'ল সেই জেলত থকাৰ কিছু অভিজ্ঞতা আপুনি ক'ব পাৰিবনে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছিল তাততো আপুনি বিভিন্ন মানুহ লগ পালে নিশ্চয়কৈ হয় হয় না জেলত আচলতে এটা কথা মই আজি ক'লে হয়তো বহুতে এইটো ভাবিব কেনেকুৱা মোৰ এনেকুৱা এটা ফিল হৈছিল যে মানুহ বিশেষকৈ ৰাজনীতি কৰা মানুহসকলে কেতিয়াবা নহয় কেতিয়াবা জেলত কিছুদিন থকাটো উচিত মানে মোৰ এনেকুৱা এটা ফিল হৈছিল যে কিছুদিন জেলত থকাটো উচিত আৰু বহুতে হয়তো হাঁহিব কথাটো শুনি কাৰণ তাতে কিছুমান অভিজ্ঞতা মোৰ হৈছে আৰু বিশেষকৈ তাত বহুত ধৰণৰ মানুহ লগ পালোঁ বহুত নিৰ্দোষী মানুহ আছে তেওঁলোক হয়তো তেওঁলোকক কোনোবাই ফচাইছে আৰু বহুত অপৰাধীও আছে দাগী অপৰাধীও আছে তাত বহু লোকৰ বহু কথাত মোৰ অভিজ্ঞতাও হ'ল আৰু দ্বিতীয় কথাটো হ'ল যে এই জেলত থাকিলে যিহেতু আমাৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত আমাৰ বহু মহাপুৰুষ বা আমাৰ ভাৰতৰ নিৰ্মাতা বহু নেতাই আনকি জৱাহৰলাল নেহৰু তেখেতৰ নিচিনা ব্যক্তিয়েও 10 বছৰলৈকে জেলত থাকিব লগা হৈছিল গান্ধীজীয়েও 4 বছৰ এই তেখেতসকলৰ অভিজ্ঞতাটো পালোঁ যে আচলতে তেখেতসকলে আমাৰ দেশ স্বাধীন কৰাৰ কাৰণে কিমান কষ্ট কৰিছিলে ঠিক সেইদৰে আৰু জেলত মই এটা বস্তু পালোঁ যে তাত লাইব্ৰেৰীত মই মানে এটা ফ্ৰী টাইম পালোঁ মই এটা এনজয় কৰিছোঁ কেনেকৈ মানে এনেই ৰাজনৈতিক জীৱনত মই সদায় মানুহৰ মাজত থাকিব লাগে মিটিং নহ'লে কিবা সময় একদম মানে বহুত কিতাপ মই দিল্লীৰ পৰা আনি মোৰ ইয়াত ভৰ্তি কৰি থৈছোঁ কিছুমান কিতাপ আজিলৈকে চুব পৰা নাই 2-3 বছৰ ধৰি জেলত মই বহুকেইখন কিতাপ পঢ়িছোঁ 30-35খনমান ভাল ভাল কিতাপ বিচাৰি তাত লাইব্ৰেৰীত গতিকে সেইখিনি হয়তো মই 5 বছৰতো সময়টো নাপালোঁ হয় মানে এইটো এটা মোৰ বহুত আপোনালোকৰ সাংঘাতিক ব্যস্ততাপূৰ্ণ এটা হেৰি থাকে তাৰপিছতে আৰু দেখিলোঁ জেলৰ ভিতৰতো এনেকুৱাও কিছুমান কয়েদী পাইছোঁ তেওঁলোকৰ বেইল হৈ আছে 1-2 বছৰ আগত তেওঁলোক ওলাই নাযায় তাৰমানে তাতো ভিতৰত আকৌ এটা মাৰ্কেট আছে তেওঁলোকে কিছুমান আকৌ বিভিন্ন কামত যোনে এই তাতে খোৱা বোৱাৰ দায়িত্ব লৈছে প্ৰায় 1,500 হেৰি তেওঁলোকৰ আকৌ কিবা বুজাব বিচাৰে বছৰি তেওঁলোকে কেইবা লাখ টকা ইনকামো কৰে গাড়ী চাড়ী লৈ আছে গতিকে তেওঁলোক ইয়াত থাকিবই বিচাৰে মানে বহুত ধৰণৰ ওলাব নিবিচাৰে এনেকুৱাও মই পালোঁ যিয়ে নহওক জেলৰ ভিতৰত মানে এই কথাটো মানে মই যে পঢ়াৰ সময়টো পালোঁ বহুত এইটো মানে এইটো কাৰণে মই ভাবোঁ এইটো মোৰ জীৱনৰ এটা উল্লেখযোগ্য কথা আৰু তাতে খোৱা বোৱাৰ প্ৰব্লেম আছে মানে এটা বস্তু দেখিছোঁ যিটো জেলৰ মেনুৱেল এই মেনুৱেল মতে তাত কিন্তু খোৱা বোৱা বা অন্যান্য সা সুবিধা দিয়া নহয় ইয়াত বহুত দুৰ্নীতি হয় মানে জেলত বহু কেলেংকাৰী আছে যিমান টকা এলটমেণ্ট চৰকাৰৰ পৰা যায় জনপ্ৰতি খোৱা বোৱাৰ নামত তাত বহুত দুৰ্নীতি হয় তাত 25% খৰচ নহয় বাকীখিনি এইখিনি মই নিজে তাত চাই আহিলোঁ আৰু বিধানসভাত মই প্ৰশ্ন কেইটামান আমাৰ বিধায়কে একেবাৰে দিছিলে তাত মই যিটো দেখিলোঁ তাত বহুত দুৰ্নীতি হৈ আছে আৰু এই ভিতৰৰ মানুহখিনিৰ যিটো মানৱীয় তেওঁলোকৰ অধিকাৰ পাব লাগে হয়তো আমাক অলপ ভাল ট্ৰিট কৰিছে কিন্তু বহুতৰ কিন্তু বিধায়ক হিচাপে নিশ্চয় কৰিলেও তথাপিও আমি সেই ফ্ল'ৰতেই তেনেকৈ থাকিব লগা হ'ল বা হেৰি এই 1-1.5 ফুটতেই আমি জেগাবিলাক দি আমাক তেনেকৈ থাকিব লাগে কিন্তু যিমান আৱাসী জেলত আছে তেওঁলোকক মানে যিটো স্পেচ দিব লাগিছিল কৰোণাৰ সময়ত আমি 1.5 ফুটৰ এজন 1.5 ফুটত জেগাত থাকিব লগা হ'ল য'ত ছ'চিয়েল ডিষ্টেঞ্চ একো নাছিল তেতিয়া কৰোণাৰ সময়ত ইয়াৰ বাহিৰে অন্যান্য সময়ত তেওঁলোকৰ কাৰণে যিমান তাত ৰুম লাগে বিল্ডিং লাগে বা অন্যান্য ফেচিলিটি লাগে বহুত কম মানুহখিনি তেওঁলোক কিন্তু মানৱীয় অধিকাৰৰ পৰা বঞ্চিত হৈ আছে এই কথাখিনি মই চৰকাৰক দাবীও জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি কৰিবলৈ এইখিনি মই ভিতৰত নগ'লে নাজানিলোঁ হয় কথাখিনি গম পাই নিশ্চয় এটা নতুন অভিজ্ঞতা আৰু যি অভিজ্ঞতা বহু বিধায়কৰ নাই আপুনি কৈছে যে হয় ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই আমাৰ যিসকল নেতা আছিলে যিসকল মহাপুৰুষ আছিলে তেখেতসকলো বহু জেলত আছিলে তাৰ মাজত আপুনিও এইবাৰ জেলত গৈ এটা নতুন অভিজ্ঞতা আপুনি লাভ কৰিলে
মই পুনৰ সাম্প্ৰতিক ৰাজনীতিলৈ মই উভতি আহিছোঁ যে শেহতীয়াভাৱে অন্য এটা বিশেষ বিষয় গুৰুত্ব পাইছে বিধানসভাত মাদ্ৰাছাই যিধৰণে গুৰুত্ব পালে আৰু তাৰ সমান্তৰালভাৱে বহুদিনৰ পৰা এটা কথা চলি আহিছে যে বদৰুদ্দিন আজমলৰ সম্পত্তিৰ কথা বদৰুদ্দিন আজমলৰ NGOৰ কথা কোৱা হৈছে যে বদৰুদ্দিন আজমলৰ যি NGO অসমত যিসমূহ কাম কাজ চলাই আছে তাত বহিৰ্দেশৰ উগ্ৰপন্থীৰ সৈতে যোগাযোগ থকা সংগঠনৰো ধন আহে এতিয়া প্ৰথম কথাটো হ'ল চাওক এইটো যি NGO লিগেল ৰাইটছ অবজাৰভেটৰীয়ে মানে এইটো প্ৰথম তেওঁলোকে টুইট কৰি প্ৰকাশ কৰিছিলে আমি পিছত দেখিলোঁ এই NGOটো কোনোবা এজন যোশী তেওঁ ইয়াৰ মুখ্য হেৰি হয় চিফ আৰু তেওঁৰ প্ৰফাইলটো খুলি আমি চালোঁ যে তেওঁ এনেকুৱা লিখিছে যে তেওঁ ইয়াত কেৱল হিন্দুত্বৰ ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিব আৰু কিবা এণ্টি মুছলিম তেওঁৰ প্ৰফাইলত উল্লেখ আছে মানে তেওঁ যে RSS বেকগ্ৰাউণ্ডৰ বা হিন্দুত্ববাদী এজন মানে ভাৱধাৰাৰ লোক এই কথাটো তেওঁৰ প্ৰফাইলত লিখাই আছে আৰু সেই মানুহজনে এইটো খুলিছে আৰু সেইকাৰণে আমি এটা সন্দেহ কৰিছোঁ যে এইটো BJPৰ বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁ যিহেতু হিন্দুত্ববাদী সংগঠনবিলাক তেওঁলোকৰ লগত সম্পৰ্কিত তেওঁলোকে হয়তো তেওঁক ইউজ কৰিছে এনেকৈ লিখিছে আৰু বিদেশৰ পৰা যিটো টকা আহে তাৰপিছত আজমল ফাউণ্ডেশ্যনো আমি দেখিছোঁ 140 কোটি টকামান আজিলৈকে যিমান তেওঁলোকে বিদেশৰ পৰা পুঁজি আহিছে তেওঁলোকে গোটেই হিচাপ তেওঁলোকে ৰাজহুৱা কৰিছে আৰু তাৰ লগতে এটা কথা কৈছে যে এটা টকাও কোনো NGO বিদেশৰ পৰা NGOৰ একাউণ্টত আহিবলৈ হ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় বা ফৰেইন এফেয়াৰ্ছ মিনিষ্ট্ৰীত বাৰে বাৰে ফিল্টাৰ হৈ আহে ক'ৰ পৰা আহিল কিয় আহিল কি পাৰপাছত তাৰপিছত আকৌ তেওঁলোকে খৰচ কৰি 3 মাহ মূৰে মূৰে ৰিপৰ্ট দিব লাগে আৰু গোটেই ইউটিলাইজেশ্যন দিব লাগে নহ'লে NGOটো ব্লক কৰি দিব গতিকে আজিলৈকে আজমল ফাউণ্ডেশ্যনৰ যিমান দিনৰ পৰা তেওঁলোকে এই কামবিলাক কৰি আছে আজিলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কোনো দিন তেওঁলোকৰ হিচাপ বা তেওঁলোকৰ যিমান তথ্যবিলাক লৈ আছে মাজে মাজে তেওঁলোক ভিজিট কৰিবলৈ আহে কোনো অবজেকশ্যন পোৱা নাই আৰু যোৱা বছৰ যিটো ভাৰতৰ শ্ৰেষ্ঠ 5টা NGOৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা হেৰি দিছে এৱাৰ্ড দিছে তাত আজমল ফাউণ্ডেশ্যনটো আছে যে ভাৰতৰ 5টা শ্ৰেষ্ঠ NGO যিসকলে মানৱ উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে এই কেইদিনমান আগতে APSCৰ ৰিজাল্ট যিটো ওলালে তাত দেখা গ'ল 9 গৰাকী আজমল ফাউণ্ডেশ্যনৰ ফ্ৰী কোচিং দিয়া তাৰ ভিতৰত আকৌ 6 গৰাকী 7 গৰাকী হিন্দু ধৰ্মী লোক মানে তেওঁলোকে জাতি ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মৰ লোকে যেনেকৈ নিটত যিমান 80তকৈ বেছি ল'ৰা ছোৱালী এইবাৰ নিটত মেডিকেলত এডমিশ্যন পালে হিন্দু মুছলমান সকলোকে তেওঁলোকে দুখীয়া ছাত্ৰ ছাত্ৰীক মেধাৱী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান খৰচ দিয়া স্কলাৰশ্বিপ দিয়া তাৰপিছতে তেওঁলোকৰ দেখিছোঁ হাম হস্পিটেলত এতিয়ালৈকে যিমান মানুহে ফ্ৰী ট্ৰিটমেণ্ট লাভ কৰিছে যোৱা বছৰ ৰিপৰ্টত মই দেখিছোঁ 79% হিন্দু ধৰ্মী লোক যিসকলে ফ্ৰী ট্ৰিটমেণ্ট পাইছে ঠিক সেইদৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিপদগ্ৰস্ত মানুহ বিকলাংগ মহিলা বিধৱা বা ভেঞ্চাৰ স্কুলৰ টিচাৰসকলকো তেওঁলোকে এটা সকাহ দিছে তেওঁলোকে দৰমহা নাপায় গতিকে যিমান মানৱীয় কাম কাজ কৰি আছে যোৱা 6 মাহ এবছৰৰ পৰা আমি দেখি আছোঁ যে এই ভূপেন হাজৰিকাৰ জৰাজীৰ্ণ ঘৰটো তেওঁলোকে আগুৱাই গ'ল মেৰামতি কৰিবলৈ অসম সাহিত্য সভালৈ এটা অনুদান আগবঢ়াই আজীৱন পৰম হিতৈষী সদস্য তেখেতক সাহিত্য সভাই দিলে বা এনেকৈ অসমীয়া জাতিৰ কাৰণে ভাষাৰ কাৰণে সাহিত্যৰ কাৰণে বা মানৱৰ কাৰণে অসমৰ তেখেতসকলে যিমান কাম কৰি আছে এতিয়া আমি দেখিছোঁ বহু লোকে ছ'চিয়েল মিডিয়াত আজমল চাহাবক বহু আপাৰ আছামৰ হওক হিন্দু ধৰ্মী চব ধৰ্মৰ লোকে তেখেতৰ ফেভাৰত ভাল ভাল লিখা আৰম্ভ কৰিছে যে এনেকুৱা মানুহ লাগে তেখেত জাতি ধৰ্মৰ সাম্প্ৰদায়িক সংকীৰ্ণতাৰ ঊৰ্ধত মানে বিজেপি চৰকাৰে আপুনি ক'ব বিচাৰিছে যে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁৰ যিটো NGO বা এই গোটেইটোক এটা নিৰ্বাচনী ইছ্যু বনাব আচলতে আজমল চাহাবৰ ব্যক্তিত্বক বদনাম কৰাটো তেওঁলোকৰ প্ৰথম টাৰ্গেট কাৰণ ইয়াত দুটা কাৰণ আছে এটা কাৰণ হ'ল আজমল ফাউণ্ডেশ্যনৰ এই কাম কাজৰ জৰিয়তে তেখেতে সমগ্ৰ অসমবাসীৰ অন্তৰ যেনেকৈ জয়লাভ কৰি আছে যিটো চৰকাৰেও লাখ কোটি টকাৰ বাজেট ধৰিও সেইটো কৰিব পৰা নাই তেখেতসকলে গতিকে চৰকাৰ মানে ইয়াত ভাবিছে যে আমাৰ বিফলতাবিলাক আজমল ফাউণ্ডেশ্যনৰ যিমান সুনাম হৈ আছে যেন আমাৰ বিফলতাবিলাক প্ৰকাশ খাব নেকি গতিকে এটা ভয় দ্বিতীয় কথাটো হ'ল যিটো এলায়েন্সৰ কথা চলি আছে কংগ্ৰেছ AUDF এলায়েন্সৰ কথাটো আপোনাক সুধিম বুলি ভাবিছিলোঁ যে কংগ্ৰেছ AUDFৰ যিটো এলায়েন্স আজিৰ তাৰিখত কিন্তু আপোনালোকে BTCত বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে আৰু মোটামুটি বিফল বুলি ক'ব পাৰি সেই এলায়েন্সটো আপোনালোকৰ যদিও লিখিতভাৱে হোৱা নাছিল কিন্তু সেই এলায়েন্সটো মোটামুটি বিফল হিচাপে প্ৰমাণিত হৈছে আৰু আজিৰ তাৰিখত কংগ্ৰেছে কিন্তু দুবাৰকৈ ভাবিব লগা হৈছে যে আমি AUDFৰ সৈতে এলায়েন্স কৰিম নে নকৰিম এতিয়া আপোনালোকৰ এই এলায়েন্সৰ কাৰণে আপোনালোক সাজু হয় নে নহয় নাই এতিয়া চাওক আমিতো এলায়েন্সৰ কাৰণে ইতিমধ্যে আমাৰ যিমান আলোচনা আগুৱাইছে আমি এলায়েন্সৰ কাৰণে ৰেডি আছোঁ কিন্তু BTCৰ ইলেকশ্যনত এলায়েন্স কৰি কংগ্ৰেছৰ লছ হোৱা নাই UDFৰহে লছ হৈছে ক'ব গ'লে
UDF আগতে উইদাউট এলায়েন্স 4খন আসনত জয়লাভ কৰিছিল আগৰ নিৰ্বাচনত কংগ্ৰেছ আগতে শূন্যত আছিল বহুদিন এবাৰ UDFৰ লগত এলায়েন্স কৰি এখন আসন পালে কংগ্ৰেছৰ লাভ হৈছে লোকচান হোৱা নাই পালে মানে সেইখনো গ'ল পিছত গ'ল কিন্তু জিকাত ইলেকশ্যনত ছাকচেছ পিছত তেওঁলোকে ৰাখিব নোৱাৰিলে গ'ল সেইটো বেলেগ কথা কিন্তু সেই হিচাপে কংগ্ৰেছ কি পিছদিনা মই দেখিছোঁ ৰিপুণ বৰাই তেওঁ প্ৰেছ মিটত কৈছে যে আমি ছাকচেছ আমাৰ য'ত 0 আছিলে তাত আমি এখন পালোঁ গতিকে তেওঁলোক ছাকচেছ হৈছে আৰু অসমতো অনাগত দিনত মই ভাবোঁ কংগ্ৰেছে এলায়েন্স নকৰিলে তেওঁলোকৰ কোনো বিকল্প নাই কাৰণ কংগ্ৰেছে আজি কংগ্ৰেছৰ কেইবাগৰাকী ৰথী মহাৰথী বিজেপিলৈ গ'ল বা তৰুণ গগৈ তেখেত প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে তেখেত কিছুদিন আগত তেখেতৰ মৃত্যুৱেও এটা মুখ্যম আঘাত আৰু তাৰোপৰিও কংগ্ৰেছৰ বৰ্তমান সমগ্ৰ অসমত যিটো ভেটি তেওঁলোক নিজেও জানে যে অকলে নিৰ্বাচন খেলিলে কংগ্ৰেছ হয়তো যোৱাবাৰতকৈ আৰু কমিব বহুত কমিব আৰু গতিকে তেওঁলোকে AIUDFৰ লগতে CPM CPI CPIML গণমৰ্চা বা যিকেইটা দলৰ লগত ইতিমধ্যে আমাৰ এটা আলোচনা আগবাঢ়িছে মহাগঠবন্ধন তাতে যদি এই এলায়েন্সৰ জৰিয়তে যদি কিবা এটা হেৰি কৰি ক্ষমতাত আহিব পাৰে তাৰ বাহিৰে যে কংগ্ৰেছ ক্ষমতাত কোনো পৰ্যায়ে আহিব নোৱাৰিব এইটো তেওঁলোকে আপোনালোকে এটা কথা ক'লে যে BTC নিৰ্বাচন আপোনালোকৰ লোকচান হ'ল কংগ্ৰেছৰ লাভ হ'ল কংগ্ৰেছে এখন অন্ততঃ পালে পিছত গ'ল যদিও সেইটো এটা বেলেগ কথা কিন্তু আপোনালোকৰ আগৰ 4খন আছিলে একো নাপালে এইবাৰ কংগ্ৰেছৰ শূন্য আছিলে এখন পালে সেইফালৰ পৰা লাভ গতিকে আপোনালোকে দেখিছে কংগ্ৰেছৰ ভেটি নাই আপোনালোকে ক'লে যে কংগ্ৰেছৰ ভেটি একেবাৰে দুৰ্বল তেনেস্থলত আপোনালোকে কিয় আগবাঢ়িছে যে এফালে ক'লে BTCত আপোনালোকে লোকচান হ'ল আৰু তাৰ পাছত কংগ্ৰেছৰ ভেটি দুৰ্বল আৰু তাৰ পাছত আপোনালোকে কৈছে এলায়েন্সৰ কাৰণে আমি সাজু নাই এই দুৰ্বল কাৰণেই এলায়েন্স লাগে এতিয়া BTC ইলেকশ্যনত চাওক যোৱাবাৰ আমি জিকা সমষ্টিও এইবাৰ এলায়েন্সৰ খাতিৰত কংগ্ৰেছক এৰি দিব লগা হ'ল তেওঁলোকে জিকিব যদিও নোৱাৰিলে কিন্তু আমাৰ জিকা সমষ্টিও আমি এৰিব লগা হ'ল সেইটো আমি লছ বুলি নধৰোঁ আনকি অহা নিৰ্বাচনত যদি 2021ত যদি এলায়েন্স নহয় আমি যিমান আসন পাম এলায়েন্স হ'লে হয়তো তাতকৈ অলপ কম পাম এইটো মই আগতেই কৈছোঁ এইকাৰণেই কাৰণ এইবাৰ মানে চিটিং গেটিঙত অধিকাংশ চিট হয়তো তেনেকেই হেৰি হ'ব গতিকে এতিয়া আমাৰ য'ত UDFৰ গণভিত্তি আছে শক্তিশালী তাত হয়তো বহুকেইখন আসন এতিয়া কংগ্ৰেছৰ দখলত আছে গতিকে তাত 2-এখন যদি কিবা কাৰণত এৰাধৰা হয় বেলেগ কথা বাকী অধিকাংশ তেওঁলোকক এৰি দিব লাগিব আৰু যদি এলায়েন্স নহয় যেতিয়া তাতো আমি কেণ্ডিডেট দিম তাৰ ভিতৰত কেইবাখনো তাকো আমি একো জয়লাভ কৰিম যিখিনি আজি চিটিং গেটিঙত আমি এৰি দিব লাগিব এলায়েন্স নহ'লে তাত কেণ্ডিডেট দিলে কেইবাখনো কংগ্ৰেছৰ পৰা আমাৰ হাতত আহিব আমি গণভিত্তিতে যিটো পাওঁ গতিকে সেইফালৰ পৰা এলায়েন্স হ'লে আমাৰ অলপ কমিব নহ'লে বাঢ়িব কিন্তু আমাৰ বাঢ়িব ঠিক কিন্তু চৰকাৰ গঠন কৰিবলৈ এলায়েন্সটো লাগিব আমি এইটোও ৰেডি আছোঁ যে আমাৰ চিট লাগিলে অলপ কমক আৰু সেইটো এলায়েন্স কৰি চৰকাৰ কৰিব এতিয়া কথা হৈছে যে AJP নতুনকৈ আঞ্চলিক দল এটা গঠন হৈছে আৰু অন্যান্য আঞ্চলিক দল কেইটামানো আপোনাৰ কাম মুভমেণ্টক লৈ গঠন হ'ল আৰু সেই যিসমূহ আঞ্চলিক দল গঠন হৈছে তেওঁলোকে কিন্তু AIUDFকো বিচৰা নাই কংগ্ৰেছকো বিচৰা নাই তাৰ পাছত যদি এই ধৰণে নিৰ্বাচনটো খেলে আৰু যিটো BJP অংক কৰিছে যে এই ধৰণৰ নিৰ্বাচনলৈ তেওঁলোকৰ আটাইতকৈ বেছি বেনিফিট হ'ব এই কথাটো এতিয়ালৈকে আমি সন্দিহান হৈ আছোঁ অসমত যিহেতু এই ৰাজনৈতিক সমীকৰণবিলাক কা আন্দোলনৰ পিছৰ পৰা মুখ্য ইছ্যুটো মানে BJPয়ে পাৰিত কৰাৰ পিছত যিহেতু অসমীয়া জাতীয়তাবাদী দল সংগঠন বা জাতীয়তাবাদী শিবিৰে তীব্ৰ বিৰোধিতা কৰিছে বহুত আন্দোলন হ'ল 5গৰাকী শ্বহীদো হ'ল তাৰপিছত যিসকলে বিৰোধ কৰিছিল তাতে AIUDF কংগ্ৰেছেও বিৰোধ কৰিছিল গতিকে CPM CPIML বা গণমৰ্চা বিৰোধী সকলো শক্তি মিলি যিহেতু পাৰিত হৈ গ'ল এতিয়া কাটো যেতিয়া ইমপ্লিমেণ্ট হ'ব তেতিয়া কিন্তু এইখন অসমত এনেকুৱা হ'ব পাৰে যে বহু বিদেশী আমি হয়তো ভাবিব পৰা নাই কিমান মই সেইটো কথা বুজিছোঁ কালৈ আমি নাযাওঁ কিন্তু আপুনি মোক পোনপটীয়াভাৱে এটা কথা কওক যদি আপোনালোকে এই নতুন আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা নকৰে তেতিয়া আপোনালোকে চৰকাৰ গঠন কৰিব পাৰিব না সেই কথাটোতে মই গৈ আছোঁ মানে আমাৰ যিহেতু এই এলায়েন্সটোৱে হৈ আছে বিৰোধৰ নামত কাৰণ ইমপ্লিমেণ্ট হ'লে অসমীয়া জাতি সংখ্যালঘু হ'ব অস্তিত্বহীন হৈ পৰিব গতিকে ৰাইজৰ দল AJP সকলোকে আমি সেইকাৰণে প্ৰথমৰ পৰাই আহ্বান জনাই আছোঁ যে আপোনালোক সঁচাকৈ যদি বিৰোধী আৰু বিৰোধ কৰি মানে BJPক উৎখাত কৰাৰ কাৰণে আপোনালোকে যদি দল গঠন কৰিছে তেনেহ'লে নিশ্চয় আমাৰ বিৰোধী মহাজোটবন্ধনত অংশগ্ৰহণ কৰক তেতিয়া আমি বুজি পাম সঁচাকৈ আপোনালোকে বিৰোধী এটা চৰকাৰ বিচাৰিছে আৰু যদি বিৰোধী হৈ আমিও বিৰোধী এটা মহাজোটবন্ধন কৰিলোঁ আমাৰ বিৰুদ্ধেও যদি তেওঁলোকে নিৰ্বাচন খেলে তেতিয়া এটা প্ৰশ্ন থাকি যাব যে তেওঁলোক সঁচাকৈ বিৰোধী নে বিৰোধী ভোট
ৰাজনৈতিক লাভালাভ কৰাব যদি এই ধৰণৰ পদ্ধতিটো চলি থাকে ইউডিএফ বা কংগ্ৰেছক যদি এই দলবোৰে নলয় তেতিয়া নিশ্চিতভাৱে বিজেপি লাভান্বিত হ'ব এই কথাটোৱে আমি সন্দেহ কৰি আছোঁ যে কিছুমান সমষ্টিত এনেকুৱা হ'ব যে কা বিৰোধী ভোট আমাৰ মিত্ৰজোঁটে যিমান পাব হয়তো ৰাইজৰ দল বা এজেপিও যদি তাৰ পৰা অলপ ভাঙে হয়তো ফাঁকি দি বিজেপি ওলাই যাব পাৰে সেইকাৰণে এতিয়াও আমি ভাবোঁ যে তেওঁলোক আমাৰ মহাজোঁট বন্ধনত অংশগ্ৰহণ কৰা উচিত যাতে কা বিৰোধী ভোট বিভাজন পুনৰ বিজেপি চৰকাৰ অহাৰ সম্ভাৱনা নহ'লে এটা আশংকা থাকি যায় গতিকে এই কথাবিলাক নিশ্চয় আমি ভাবোঁ তেওঁলোকে চিন্তা কৰিব বুলি নিশ্চয়কৈ আমিনুল ইছলাম ডাঙৰীয়া আপুনি আমাক বহুখিনি সময় দিলে আমাৰ সময় একেবাৰে শেষ হৈ আহিল সমত অনুষ্ঠানৰ পৰা মই বিদায় ল'ব লাগিব আৰু আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে অতি ব্যস্ত আপুনি আজি পুৱাৰ ভাগৰ পৰা বিধানসভাত আছে আজি দুটাকৈ ছেছন হৈছে তাৰ পাছতো আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিছে সেইকাৰণে মই আপোনাক পুনৰবাৰ মই আপোনাৰ ওচৰত কৃতজ্ঞ ষ্টুডিঅ'লৈ অহাৰ বাবে আৰু এই অনুষ্ঠানৰ পৰা মই আপোনাক বিদায় দিছোঁ আৰু মই নিজেও সুশীল পাটোৱাৰীৰ এই সমত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি